হয় চাওক এইটো অতি গুৰুত্বপূৰ্ণ কথা যে মই পূৰ্বতে উল্লেখ কৰিছোঁ এইবাৰ পুনৰ উল্লেখ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো দুদিন পূৰ্বে এই কথা উল্লেখ কৰিছিল গুৱাহাটীবাসীক আহ্বান জনাইছিল যে আপোনালোকে যাকেই ভোট নিদিয়ক আপোনালোকে ভোটদান দিবলৈ ওলাই আহক কাৰণ ইয়াৰ এটা অভিযোগ আছে যে গুৱাহাটীবাসীয়ে হঠাতে ভোটদান দিবলৈ ভোট সাব্যস্ত কৰিবলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোক ওলাই নাহে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱাৰ পিছত আশা কৰা হৈছিল যে ওলাই আহিব পূৰ্বতে গুৱাহাটী লোকসভা সমষ্টিত যোৱাবাৰ 2019 চনৰ 80.84% ভোটদান সাব্যস্ত কৰা হৈছিল আৰু এইবাৰ এতিয়ালৈকে 42.13% দিয়া হৈছে ইয়াত যদি আমি চাওঁ 80% ভোটদান হৈছিলে গুৱাহাটী সমষ্টিৰ কাষৰ পাজৰৰ যিখিনি আচলতে লোক আছে যিসকল ভোটাৰ আছে তেওঁলোকে সেই ভোটদান সাব্যস্ত কৰিছিলে কাৰণ ইয়াৰ যিখিনি চহৰৰ মানুহ সেই চহৰৰ ভোটাৰসকলে সাধাৰণতে ভোটদান দিবলৈ ওলাই নহাৰ যিটো অভিযোগ সেইটো এতিয়াও আচলতে ক'ব পাৰি কাৰণ আমি চাওঁ যদি 1 বজালৈকে বকো সমষ্টিত 41.74% ভোটাধিকাৰ সাব্যস্ত হৈছে চমৰীয়াত 52.29% ডিমৰীয়াত 42.10% গোৱালপাৰা ৱেষ্টত 40.51% জালুকবাৰীত 39.12% পলাশবাৰীত 47.71% অৰ্থাৎ এই সমষ্টিকেইটা হৈছে লোকসভা সমষ্টিৰ বিধানসভা সমষ্টিকেইটা হৈছে গুৱাহাটীৰ মূল গুৱাহাটীৰ পৰা বাদ দি তাৰ কাষৰ তাৰ বিপৰীতে আমি যদি গুৱাহাটী চহৰৰ কথা চাওঁ দিছপুৰত হৈছে 38.03% গুৱাহাটী চেণ্ট্ৰেলত হৈছে 36.71% জালুকবাৰীত হৈছে 39.12% নিউ গুৱাহাটীত 36.01% গতিকে এই তথ্যখিনি লৈ চালে এটা কথা স্পষ্ট হৈ পৰে যে মহানগৰীৰ যিসকল ভোটাৰ আচলতে সেইসকল সকলোখিনি এতিয়াও যেনেদৰে ওলাই আহিব লাগিছিল যিটো অভিযোগ তেওঁলোকৰ ওপৰত পূৰ্বৰ পৰাই আছিল সেই অভিযোগ কিন্তু এতিয়াও তেওঁলোকে খণ্ডন কৰিব পৰাকৈ প্ৰমাণ দিব পৰা নাই কাৰণ এই কথা স্পষ্ট হৈ পৰিছে আমি গ্ৰাম্য অঞ্চল গুৱাহাটী লোকসভা সমষ্টিৰ গ্ৰাম্য অঞ্চলসমূহৰ ভোটাধিকাৰ হাৰৰ তুলনাত নগৰীয়া সমষ্টিকেইটাৰ যদি ভোটাধিকাৰ তুলনা কৰি চাওঁ তেতিয়া এই কথাটো স্পষ্ট হৈ পৰে যে এতিয়ালৈকে তেওঁলোকে যিটো হাৰত আচলতে বাহিৰত ভোটাধিকাৰ সাব্যস্ত হৈছে সেইটো হাৰত ইয়াত সাব্যস্ত হোৱা নাই তথাপিতো আমি কিছু সময় চাব লাগিব আচলতে কেনেদৰে সমষ্টিত 5 বজালৈকে যিহেতু সময় আছে পূৰ্বৰ 70%লৈকে ইয়াত ভোটাধিকাৰ সাব্যস্ত হোৱাৰ উদাহৰণ আছে আজি হে ৰেকৰ্ড ভংগ হয় নে নহয় বা কিমান পৰেগৈ 80% হয়গে নে নহয় সেই কথাখিনি কিন্তু মন কৰিব লাগিব কিন্তু এটা কথা যদুমণি যে যদিহে আগতকৈ আপুনি উল্লেখ কৰিছে যে ইয়াৰ আগৰবাৰ 80% ভোটদান সম্পন্ন হৈছিল গতিকে এবাৰ যদি কিছু কমে তেন্তে এটা কথা আচলতে সন্দেহ কৰিব পাৰি বা এটা কথা চিন্তা কৰিব পাৰি যে বহু সমস্যা আছে গুৱাহাটীবাসীৰ এয়া আচলতে বহুকিটা জলকৃত্ৰিম বানৰ লগতে খোৱা পানীৰ সমস্যা পাহাৰীয়া লোকৰ সমস্যা ৰাস্তা ঘাটৰ সমস্যা গতিকে কিছু হলেও আচলতে সেই মোহভংগ হৈছে বা ক্ষোভ প্ৰকাশ কৰিছে এই ভোটাধিকাৰ সাব্যস্ত নকৰি এই কথা আচলতে ক'ব পাৰি যদিহে 80% নহয় হয় আপুনি বিষয়টো আচলতে হেভাগেও চাব পাৰে যে তেওঁলোক আচলতে মোহভংগ হৈছে নেকি গোটেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ প্ৰতি কাৰণ তেওঁলোকে বছৰ বছৰ ধৰি যিসকলক জয়ী কৰাই আহিছে সংসদলৈ হওক বা বিধানসভালৈ হওক তেওঁলোকে যিসকলক নিৰ্বাচন কৰি আহিছে সেইসকলে কিন্তু বছৰ বছৰ ধৰি তেওঁলোকৰ সমস্যা সমাধান কৰিব পৰা নাই কাৰণ আজিও এজাক বৰষুণতে সমগ্ৰ গুৱাহাটীতে পানী হয় এজাক বৰষুণ দিয়াৰ লগে লগে ৰাস্তা পথ পানীৰ লগতে বোকাৰে ভৰি পৰে আজিও খোৱা পানীৰ সমস্যা সমাধান নহল গতিকে এই গোটেই বিষয়খিনি যেতিয়া চাই কাৰণ প্ৰত্যেকজন মানুহে যেতিয়া ভোট দি এটা কথা তেওঁলোকে প্ৰত্যেকবাৰে আশা কৰে যে তেওঁলোকৰ কিবা এটা হওক এই সমস্যাসমূহ সমাধান হওক পাহাৰৰ যিসকলৰ ভূমিপট্টাৰ সমস্যা আছে সেইখিনি বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়া হয় সেই সমস্যাখিনি সমাধান হওক গুৱাহাটীৰ খোৱা পানীৰ সমস্যা সমাধান হওক ইয়াৰ ৰাস্তা ঘাটৰ উন্নয়ন হওক কিন্তু প্ৰত্যেকবাৰেই এই লোকসকল সদায় নিজকে মানে বঞ্চনাৰ বলি হোৱা বুলি ক'ব লাগিব আচলতে তেওঁলোকে বঞ্চিত হৈ আহিছে বুলি তেওঁলোকে অনুভৱ কৰিবলৈ আমি 5 বজালৈকে কিছু অপেক্ষা কৰিব লাগিব কিমান শতাংশ এবাৰ ভোটদান সম্পন্ন হয় যদুমণি ধন্যবাদ জনাইছো ইয়াৰ পিছতে আমি সতীৰ্থ মৃদু পৱনৰ পৰা কিছু তথ্য জানিবলৈ চেষ্টা কৰিম কাৰণ মৃদু পৱনে যেহেতু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কিছু খবৰ জনাই আছে কাৰণ কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থী যেহেতু আজি ভাগ্য নিৰ্ণয় হৈছে সেয়া আছে জ্যোতিৰাদিত্য সিন্ধিয়াই হওক বা শিৱৰাজ সিং চৌহানে হওক আৰু আজি বিশেষকৈ প্ৰধানমন্ত্ৰীগৰাকীয়েও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে মৃদু আপোনাৰ ওচৰলৈ আহিছো কেনে ধৰণৰ তথ্য এই মুহূৰ্তত আপুনি জনাব বিচাৰিব
চাওক প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ দৰে তৃতীয় পৰ্যায়টো যিবিলাক হিন্দী বলয়ৰ ৰাজ্য এই ৰাজ্যসমূহত যেনেধৰণে ভোটৰ আচলতে ভোটদানৰ প্ৰতি মানুহে সঁহাৰি দেখাব লাগিছিল জনতাই সেই সঁহাৰি যেন আজিও ক'ৰবাত নহয় ক'ৰবাত কমি আছে বিশেষকৈ মহাৰাষ্ট্ৰ য'ত নেকি উত্তৰ প্ৰদেশৰ 80খন লোকসভা আসনৰ পিছত ভাৰতবৰ্ষৰ দ্বিতীয়খন সৰ্ববৃহৎ ৰাজ্য য'ত 48খনকৈ লোকসভা আসন আছে মহাৰাষ্ট্ৰ এই মহাৰাষ্ট্ৰত আজি 11টা লোকসভা সমষ্টিত বৰ্তমান ভোটদান চলি আছে ইয়াত মাত্ৰ বৰ্তমানলৈকে 1 বজালৈকে মহাৰাষ্ট্ৰত 31.55% অৰ্থাৎ 31.55% ভোটদান 1 বজালৈকে হৈছে অৰ্থাৎ এখন মহাৰাষ্ট্ৰৰ দৰে এখন ডাঙৰ ৰাজ্য য'ত নেকি 48খন লোকসভা আসন আছে তাৰ 11খন আসনৰ আজি যি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন চলি আছে তাত মাত্ৰ বৰ্তমান এটা বজালৈকে 31.55% অৰ্থাৎ কিয় এই এটা খুব ডাঙৰ প্ৰশ্ন কাৰণ বহুজনে দাবী কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে যে ভোটদানৰ হাৰ যি ধৰণে কমিছে বা 2019ৰ তুলনাত বা 2014ৰ তুলনাত সেই হাৰে কিন্তু ক'ৰবাত নহয় ক'ৰবাত NDA বা বিজেপিক বিপাঙত পেলাইছে নেকি সেয়া এক ডাঙৰ প্ৰশ্ন আৰু মহাৰাষ্ট্ৰৰ আজি এটা আকৰ্ষণীয় সমষ্টি আছে বাৰামতী য'ত নেকি এগৰাকী নবৌৱেক আৰু এগৰাকী ননদৰ মাজত যুঁজ চলিছে এগৰাকী হৈছে শাৰদ পাৱাৰ যিগৰাকী মাৰাঠা ষ্ট্ৰংমেন বুলি কোৱা হয় শাৰদ পাৱাৰ কন্যা সুপ্ৰিয়া সুলে তেওঁ বাৰামতীৰ বৰ্তমানৰ সাংসদ আৰু বৰ্তমান তেওঁ NCP শাৰদ পাৱাৰ গোটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আনফালে অজিত পাৱাৰ যিগৰাকী কিছুদিন পূৰ্বে শাৰদ পাৱাৰৰ সংগ এৰি মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰ এই দুই পাৱাৰ ৱাৰ চলিছে আচলতে মহাৰাষ্ট্ৰৰ বাৰামতী আৰু সেইকাৰণে বাৰামতী এইবাৰৰ লোকসভা নিৰ্বাচনৰ 2024 চনৰ লোকসভা নিৰ্বাচনৰ অত্যন্ত এটা আকৰ্ষণীয় সমষ্টি আৰু এই পাৱাৰ পৰিয়ালৰ দুই নেত্ৰীৰ মাজত যি নিৰ্বাচনৰ ভোট যুদ্ধ চলিছে এই যুদ্ধত কোনে শেষ হাঁহি মাৰে সেয়া হ'ব গুৰুত্বপূৰ্ণ আৰু সমষ্টিটোত কিন্তু 1 বজালৈকে মাত্ৰ 27.27% ভোটদান ইতিমধ্যে হৈছে এই গুজৰাটত আচলতে বিজেপিৰ দুৰ্গ হিচাপে কোৱা হয় সেই গুজৰাটত বৰ্তমান 25খন আসনৰ বাবে ভোট গ্ৰহণ চলি আছে আৰু গুজৰাটত এইবাৰ গান্ধীনগৰৰ পৰা পুনৰবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ পুৰুষোত্তম ৰূপালা আপোনাৰ ৰাজকোটৰ পৰা পূৰ্ববন্দৰ পৰা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্য এনেদৰে কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব ভাগ্য বন্দী হ'ব EVMত সেইবাবে গুজৰাটৰ ওপৰতো দৃষ্টি নিবদ্ধ আছে ভাৰতীয় ৰাজনৈতিক বিশ্লেষকৰ বা ৰাজনৈতিক মহলৰ আন এখন গুৰুত্বপূৰ্ণ ৰাজ্য হৈছে এখন হৈছে মধ্যপ্ৰদেশ য'ত নেকি কিছুদিন পূৰ্বে হোৱা বিধানসভা যি নিৰ্বাচন এই বিধানসভা নিৰ্বাচনৰ ৰেকৰ্ড এটা খুব বিপুল ভোটত বা এটা একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় জনতা পাৰ্টীয়ে য'ত নেকি শিৱৰাজ সিং চৌহান মুখ্যমন্ত্ৰী আছিল কিন্তু তেখেতক মুখ্যমন্ত্ৰী পদত পৰৱৰ্তী সময়ছোৱাত জয়ী হোৱাৰ পিছতো বঞ্চিত মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই এইবাৰ বিদিশা যিটো লোকসভা সমষ্টি এই বিদিশা লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে থিয় কৰাইছে প্ৰায় 17 বছৰৰ বিৰতিৰ মূৰত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বিদিশা সমষ্টিৰ পৰা শিৱৰাজ সিং চৌহানে সেইবাবে সেই সমষ্টিটোৰ ওপৰতো বিভিন্নজনৰ দৃষ্টি নিবদ্ধ আছে গুণা যিটো লোকসভা সমষ্টি তাত জ্যোতিৰাদিত্য সিন্ধিয়া কেন্দ্ৰীয় চিভিল এভিয়েশ্যন মিনিষ্টাৰ জ্যোতিৰাদিত্য সিন্ধিয়া তেওঁ 2019ত কংগ্ৰেছ পাৰ্টী আছিল পৰাজিত হৈছিল কিন্তু এইবাৰ তেওঁ পুনৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁৰো ভাগ্য নিৰূপণ হ'ব আন এগৰাকী নেতা হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিং মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ ৰাজগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে মধ্যপ্ৰদেশ হওক মহাৰাষ্ট্ৰ হওক গুজৰাট হওক কেইবাগৰাকী হেভিৱেট পাৰ্টীৰ ভাগ্য আজি বন্দী হৈছে EVMত আৰু ৱেষ্ট বেংগল বৰ্তমানলৈকে ভাৰতবৰ্ষৰ যে 11খন ৰাজ্যত নিৰ্বাচন চলি আছে তাৰ ভিতৰত সৰ্বাধিক ভোটদান হোৱা ৰাজ্যখনেই হৈছে ৱেষ্ট বেংগল বৰ্তমানলৈকে 4টা লোকসভা সমষ্টি যি 4টা সংখ্যা মাইনৰিটি ভোটাৰৰ প্ৰাধান্য আছে এই 4টা লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ প্ৰায় 49% অৰ্থাৎ অসমত যি 47% তাতকৈ অধিক অৰ্থাৎ ৱেষ্ট বেংগলত প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায়তো কিন্তু ভোটদানৰ প্ৰতি ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে সেয়া মমতা বেনাৰ্জীৰ কাৰণে কিন্তু ক'ৰবাত নহয় ক'ৰবাত চিন্তনীয় বিষয় নেকি বা এটা প্ৰতিষ্ঠান বিৰোধী ঢৌৱে এইবাৰ বিজেপিক ৱেষ্ট বেংগলৰ দৰে পশ্চিমবংগৰ এখন ৰাজ্যত সহায় কৰিছে নেকি সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে এইদৰে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আচলতে ভোট গ্ৰহণ চলি আছে গোৱাত হৈ আছে আপোনাৰ কৰ্ণাটকৰ 14টা লোকসভা সমষ্টিত ভোট গ্ৰহণ চলি আছে আজি কৰ্ণাটকৰ 28খন লোকসভা সমষ্টি দ্বিতীয় পৰ্যায়ত তেওঁলোকৰ 14খনত হৈছিল আজি তৃতীয় পৰ্যায়ত তেওঁলোকৰ 14খন হ'ব অন্ত পৰিব তাত বাসৱৰাজ বুম্মাই যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁ হাভেৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰহ্লাদ যোশী যিগৰাকী সংসদীয় পৰিক্ৰমা মন্ত্ৰী তেওঁ আপোনাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে এনেদৰে কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য কিন্তু আজি কৰ্ণাটক দক্ষিণৰ বিজেপিৰ যিখন দুৰ্গৰূপে জনাজাত সেই দুৰ্গ হিচাপে জনাত কৰ্ণাটকত তেওঁলোকৰ ভাগ্য বন্দী হ'ব সেইবাবে আজিৰ যি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন য'ত নেকি 94টা সমষ্টিৰ আচলতে EVMত বন্দী হ'ব প্ৰাৰ্থীৰ ভাগ্য এই সময়ছোৱাত কেইবাগৰাকী হেভিৱেট কংগ্ৰেছেই হওক বিজেপিৰে হওক বা অন্যান্য দলৰ হওক বিশেষকৈ উত্তৰ প্ৰদেশত যি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱ মেইনপুৰী সমষ্টিৰ প্ৰাৰ্থী য'ত নেকি সেইটো অখিলেশ যাদৱৰ বা হেৰি মুলায়ম সিং যাদৱ পৰিয়ালৰ এটা দুৰ্গৰূপে পৰিচিত আপোনাৰ মেইনপুৰী